Hello everyone, কি খবৰ আপোনালোকৰ? আজি আমি বনাব গৈ আছো ৰঙলাও দি মাছৰ মাথা ন মা? মাছৰ মাথা ৰঙলাও ভাল লাগে আৰু মানে ৰঙলাও কাটিব অকমান দিগদাৰ হয় ন মা? টান নেকি? ৰঙলাও বাকলিটো খাই নেকি মা? কিছুমানে খায় কৰি পেলাই এইটো অকণ বেছি টান অলপ কুমলীয়াটো হ'লে খাব পাৰে খায় আৰু তো এয়া আমি এতিয়া ৰঙলাওখিনি কাটি লওঁ আগতে এয়া মই ৰঙলাওখিনি কাটি আছোঁ ৰঙালাওবিলাক সাধাৰণতে কিছুমানে ডাঙৰ ডাঙৰকৈ কৰে মই আজি মিহিকৈ কাটিলোঁ কেনেকুৱা হয় চাওঁ বাৰু ডাঙৰকৈ কাটিলেও হয় মিহিকৈ কাটিলেও হয় এয়া ৰঙলাওখিনি কাটা হৈ গৈছে ইয়াৰ লগত দিছে মাই পিঁয়াজ আৰু আদা নহৰু এয়া তেল তিতিলে আৰু এয়া মাথা এইখিনি ভজা হৈ গ'ল এয়া সিদিনাৰ মাছৰ মাথা দুটা আছিল আৰু জীয়ালে পিছ কলঠি মাছ তো আমি সিদিনা নাখালোঁ আজি ভাবিলোঁ ৰঙলাও খতি বনাই দিওঁ বুলি পাঁচফোৰণ তাৰপিছত দিব মায়ে শুকান জলকীয়া তেজপাত আদা নহৰু এয়া ধনিয়া ধনিয়া জিৰা জিৰা হালধি মছলাটো দেৰি যায় আদি অকণমান দি দিলে এইখিনি এতিয়া অকণমান ভাজিব লাগিব ন ভাজি ঢাকি থৈ দিব এইখিনি এতিয়া ভাজা হৈছে নহয় অকণমান গৰম পানী তেতিয়া টেষ্ট আহিব ভাঙিলেহে মাছৰ ফ্লেভাৰটো আহে এটা গোটাই দিছে আৰু এটা ফালি দিছে ফালি দিলেহে মানে মাছৰ ফ্লেভাৰটো আহে মাথাৰ এইখিনি এতিয়া অলপ দেৰি ঢাকন দি থৈ দিওঁ
আহকচোন চাওঁ এইখিনি এয়া চাওক উতলি আছে আৰু অকণমান দেৰি লাগিব মাছৰ মুখখন অকণমান জোলত সিজিলে ভাল হ'ব জিয়াৰটো মাছৰ আহকচোন চাওঁ হ'লনে নাই অলপ দেৰি ঢাকি থৈ দিছিলোঁ এইটো অলপ ৱাও মজা হৈছে জিয়া এয়া হৈছে এতিয়া এইটো আমি কৰি থৈ দিম অফ এনেকৈ বনালোঁ আজি আমি মাছৰ মাথা দি ৰঙালাও চ' এয়া চাওক আমাৰ ৰঙালাওখিনি কি ধুনীয়া হৈছে ইয়াৰ পৰা মই এতিয়া জিয়াক খোৱালোঁ মাছটুকুৰ লৈ তাই ৰঙালাও খাই খুব ভাল পায় ধুনীয়াকৈ ভাতকেইটা খালে আৰু এয়া এতিয়া আমি আৰু ভাত বাঢ়িম বুলি ভাবিছোঁ তো এনেকৈ আজি বনালোঁ ৰঙালাও দি মাছৰ মাথা ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম আন এটি ভিডিঅ'ত এতিয়াৰ কাৰণে বাই বাই